আমার দাবি ন্যায্য দাবি সাম্প্রদায়িক শক্তি নিপাত যাওক সাম্প্রদায়িক শক্তি নিপাত যাওক অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে চিৰাং জিলা বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে বিজনী জিলা আমচুৰ উদ্যোগত পুৱা 11 বজাৰ পৰা বিয়লি 1 বজালৈ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আমচুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰসুল খান, বিজনী জিলা আমচুৰ সভাপতি জাহেদ আলী, সাধাৰণ সম্পাদক আলাল উদ্দিন আৰু ইয়ানুছ শেখসহ আমচুৰ নেতা কৰ্মীসকলৰ অংশগ্ৰহণ এই প্ৰতিবাদী কাৰ্যসূচীত। শেষত বিজনী মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিজনী জিলা আমচুৱে। নিউজ ডেস্ক ৰিপোৰ্ট, বিজনী টাইম। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে গোটেই অসম জুৰি যি অমানৱীয় উচ্ছেদ হৈছে এই উচ্ছেদৰ বিৰুদ্ধে 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি আজি বিজনী জিলা সমিতিয়ে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে জানে যোৱা কিছুদিন ধৰি এইখন চৰকাৰে যি অমানৱীয় উচ্ছেদ কৰি আছে, গোৱালপাৰা হাছিলা বিলত যিদৰে অমানৱীয় উচ্ছেদ কৰিছে, কোকৰাঝাৰত অমানৱীয় উচ্ছেদ হৈছে, বঙাইগাঁৱত অমানৱীয় উচ্ছেদ হৈছে, আমচু কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমি কৈছোঁ পুনৰ সংস্থাপন দি উচ্ছেদ কৰক, কিন্তু চৰকাৰখনে সাম্প্ৰদায়িকতাৰে তেওঁলোকে উচ্ছেদ কৰিছে, বাছি বাছি সংখ্যালঘু মানুহক উচ্ছেদ কৰা হৈছে। আজি গোৱালপাৰাত যি হাহাকাৰময় পৰিস্থিতি সৃষ্টি কৰিছে, শিশুৰ অধিকাৰ খৰ্ব কৰিছে, নাৰীৰ অধিকাৰ খৰ্ব কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ খৰ্ব কৰিছে, এই অধিকাৰ খৰ্ব কৰা কাৰ্যক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি অসম চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে মানুহবিলাকৰ ভূমিহীন মানুহ তেওঁলোকক ভূমি প্ৰদান কৰি তেওঁলোকক সংস্থাপন দি তেওঁলোকক উচ্ছেদ কৰক, কিন্তু তেওঁলোকে ৰাতিৰ নটিচ দি তেওঁলোকক ৰাতিপুৱাই বুলডোজাৰ লগাই তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে, ৰাস্তাত পেলাই দিয়া হৈছে। এই অমানৱীয় কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু সেই সংস্থাপনৰ বিৰুদ্ধে আজি আমি ইয়াত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চৰকাৰে যদি এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি আজি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। যদি মুখ্যমন্ত্ৰীয়ে স্মাৰক পত্ৰ প্ৰদানৰ পিছতো তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, আজি আমচুৱে ধৰ্মঘটৰ সলনি ৰাজপথত গৈ গণতান্ত্ৰিক আন্দোলন কৰি এইখন চৰকাৰক স্তব্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিব। হয়, এটা খুব গুৰুত্বপূৰ্ণ কথা এইটো। চাওক, 2026 নিৰ্বাচন যিহেতু সমাগত আহিছে, তাৰ আগতে অসম চৰকাৰ বা বিজেপি চৰকাৰে যি ধৰণৰ সংখ্যালঘুৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিছে সেয়া কিন্তু খুব আচৰিত কথা। আজি চাওক, নিৰ্বাচনৰ কাৰণে সাধাৰণ মানুহসকলক যি ধৰণৰ অত্যাচাৰ কৰা হৈ আছে এয়া কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। আজি চাওক, সিদিনা গোৱালপাৰা হাছিলা বিলত যি অমানৱীয় উচ্ছেদ আৰম্ভ কৰিছে, যি অমানৱীয়ভাৱে উচ্ছেদ কৰিছে, একপক্ষীয়ভাৱে সংখ্যালঘু মানুহক বাছি বাছি উচ্ছেদ কৰা হৈ আছে, কিন্তু সেয়া আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। সেয়া আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজি নিৰ্বাচনৰ কাৰণে নিজৰ গাদী সুৰক্ষিত কৰাৰ কাৰণে সাধাৰণ মানুহক হাৰাশাস্তি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। ৰজাই যদি প্ৰজাৰ কথা চিন্তা নকৰি, ৰজাই যদি নিজৰ গাদীৰ কথা চিন্তা কৰে, কিন্তু সেই ৰাজ্যৰ অৱস্থা কেতিয়াও ভাল হ'ব নোৱাৰে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ বা আহ্বান জনাইছোঁ, আপুনি আপোনাৰ ৰাজধৰ্ম পালন কৰক, আপুনি আপোনাৰ ৰাজনীতি কেনেকৈ কৰিব কৰক, কিন্তু সাধাৰণ মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক। আৰু এই সাধাৰণ মানুহক যদি হাৰাশাস্তি কৰা বন্ধ নকৰে, তেনেহ'লে আমি আমচুৱে কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন কিন্তু অনাগত দিনত গঢ়ি তোলাৰ কাৰণে বাধ্য থাকিম।